আৰু মই তাকেই হয় হয় বুলি তাৰেই পাছত দৌৰি আছো অনবৰত। সেয়াই মায়া নহয় মই জানো, কিন্তু হয় বুলি মই দৌৰি আছো, তাৰেই নাম মায়া। আমি মায়াৰ বশৱৰ্তী হৈ কি কি বস্তু হেৰাইছো মোৰ পৰা গমেই নাই। গুৰুবৰ শংকৰদেৱেও তেওঁৰ ৰচনা মায়াৰ বশৱৰ্তী হৈ আমি জালতহে কিমতে তৰি গুণিতে দগদ ভৈল জীৱ। কাম ক্ৰোধ দুয়ো বাঘ, কাম ক্ৰোধ দুয়ো বাঘ, সততে নচাৰে লাগ। ৰাখো 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 এই সদাশিৱ। অৰ্থাৎ গুৰুৱে বিদ্বানসকলে ধৰ্মগ্ৰন্থই আমাক বাৰে বাৰে সোঁৱৰাই আছে, এই ৰাস্তাৰে আমি আগবাঢ়িব লাগিব। কিন্তু আমি নিজক সেই ৰাস্তা দিব পৰা নাই, বাচিব পৰা নাই। আমি মায়াৰ জালত দিনক দিনে দৃঢ় বন্দী হৈ আছো। আৰু ধৰ্মগ্ৰন্থই ভাগৱতৰ দৰে গ্ৰন্থই ভাগৱত কথাই মোৰ মাৰ আত্মা শান্তিৰ কাৰণে মই কৰিলোঁ। তাতে মই একদিনৰ আজি মই ভাগৱত পাঠ লগাইছোঁ আৰু গাঁৱৰ ৰাইজৰ সহায় সহযোগ লগতে মোৰ মাতৃ আইসকলৰ সহায় সহযোগত মই আজি কৰিলোঁ এদিনীয়া পাঠ। আজি বিশেষকৈ আমাৰ যিটো ভাগৱতৰ যিটো নিয়ম হয় সেইটোতো আছিল, লগতে মই লক্ষাধিক আপোনাৰ লাখপতি যিটো বুলি কয় সেইটো এটা কৰিলোঁ। তাৰপিছত আমাৰ প্ৰায় মোৰ মাৰ কাৰণে মই যিহেতু কৰিছিলোঁ, সেইকাৰণে আই মাতৃসকল প্ৰায় 12-14জনীমান গাঁৱৰ আই মাতৃ যি মোৰ মাৰ বয়সৰ আছিলে তেওঁক মই আজি সম্বৰ্ধনা কৰিলোঁ, লগতে আশীৰ্বাদ ল'লোঁ। গুৰুজী আমাৰ মৰিসুঁতিৰ লোকনাথ পোখৰেল আছিলে, হয়, যিজন ব্যাস আছিলে। হয়, লগতে মই মোৰ প্ৰবঙাত হয় বিশেষকৈ ভাগৱত, কিন্তু মোৰ গাঁৱৰ ৰাইজ যেনেকৈ তৰাজান নবিল মিচিং গাঁৱৰ পৰা ধৰি পেলাই মোৰ সকলো ৰাইজে মিলি পেলাই মোক আজি সহায় সহযোগ কৰি দিয়াৰ কাৰণে মই বিশেষ ধন্যবাদ জনাইছোঁ চবকে। হয়, ৰাইজে যদি আশীৰ্বাদ দিয়ে মই আৰু আগবাঢ়ি যাম।